সৰুপথাৰ সমজিলা টাইম ছাত্ৰ সন্থা আৰু সৰুপথাৰ সমজিলাবাসীসমূহ ৰাইজৰ সহযোগত ষষ্ঠবাৰ্ষিক মেডাম মেফিৰ দুদিনীয়া কাৰ্যসূচীৰে সৰুপথাৰ মাজমজিয়াত থকা চাউলুং চুকাফা শিশু উদ্যান ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিছোঁ। কালি সন্ধিয়া ভাগত আমি বানফি পূজা অনুষ্ঠিত কৰিলোঁ আৰু আজি পুৱাৰ পৰা আমি কেইবাটাও অনুষ্ঠান ইতিমধ্যে আমাৰ সমাপন হৈছে। পতাকা উত্তোলন কাৰ্যসূচী, মৈদাম তৰ্পণ, স্মৃতি তৰ্পণ, চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে বৃক্ষৰোপণ আৰু আমাৰ পূজা ভাগৰ কামো ইতিমধ্যে চলি আছে। আৰু ইয়াৰ পাছতে আমি মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভালৈ আমি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে সৰুপথাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া, আৰু আমি আমন্ত্ৰণ জনাইছোঁ সুদূৰ শিৱসাগৰৰ পৰা মানচাও অৱনী গগৈ ডাঙৰীয়া, ডক্টৰ প্ৰেমকান্ত বৰা ডাঙৰীয়াকে প্ৰমুখ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আমন্ত্ৰণ জনাইছোঁ। সকলো আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে যে সৰুপথাৰ বিভিন্ন ঠাইৰ পৰা যথেষ্ট লোক আহি সমাগম হৈছেহি। আৰু ইয়াৰ উপৰিও আমি গোলাঘাট জিলা ভিত্তিত কুইজ প্ৰতিযোগিতা আৰু চিত্ৰাংকন অনুষ্ঠিত কৰিছিলোঁ আৰু এই প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগী দল তথা প্ৰতিযোগী অংশগ্ৰহণ কৰিছে আৰু আমাৰ কাষতে থকা বিদ্যালয়ত এই প্ৰতিযোগিতা চলি আছে। আৰু আমি দুপৰীয়া ভাগলৈ সমূহ ৰাইজৰ বাবে এটি বিশেষ আহাৰৰ ব্যৱস্থা ৰাখিছোঁ। ইয়াৰ উপৰিও আমি সন্ধিয়া এই মেডাম ফিল্ডৰ সংগতি ৰাখি আমি সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী ৰাখিছোঁ আৰু এই সাংস্কৃতিক সন্ধিয়াত অসমৰ কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অংশগ্ৰহণ কৰিব। আমাৰ স্থানীয় ভাতৃ আশ্চৰ্য বৰপাত্ৰ, বৰণ বিকাশ, পূবালী ফুকন, হিয়ামণি নাথ, উজ্জ্বল গগৈকে আদি কৰি কেইবাগৰাকী কণ্ঠশিল্পী অংশগ্ৰহণ কৰিব। গতিকে আমি সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানলৈ আহিবলৈ সাদৰে আমন্ত্ৰণ জনাইছোঁ। আৰু এটা ভাল লাগিছে, স্বতঃস্ফূৰ্তভাৱে সকলো জনগোষ্ঠীয় লোক, সকলো জনজাতিৰ লোক, সকলো ধৰ্মাৱলম্বী লোক আমাৰ মাজলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইটো আমাৰ বাবে আচলতে খুব এটা শুভ লক্ষণ। আৰু চাউলুং চুকাফাৰ যি বৰ অসমৰ গঢ়াৰ যি সংকল্প আছিল, আমি ভাবিছোঁ যে এনেদৰে সকলো জাতি জনগোষ্ঠী যদি সমিল মিলাই আগবাঢ়ি যোৱা যায়, নিশ্চয় আমি সেই বৰ অসমৰ আশা কৰিব পাৰিম। আমাৰ সকলোৰে বাবে এটা পবিত্ৰ দিন। টাই আহোমসকলৰ পৰম্পৰাগতভাৱে যি উপৰি পুৰুষৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ এই দিনটো, মেডাম মেফি দিনটো, আজি সৰুপথাৰ সমষ্টিটো বিভিন্ন ঠাইত উলহ মালহেৰে উদযাপন কৰা হৈছে আৰু কেন্দ্ৰীয়ভাৱে সৰুপথাৰৰ চুকাফা পাৰ্কত টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সকলো লোকৰ সহযোগত ইয়াত আয়োজন কৰা হৈছে। চুকাফাই ত্ৰয়োদশ শতিকাত বৰ অসমৰ ভেটি গঢ়ি অসমৰ যে কেৱল ৰাজনৈতিক মানচিত্ৰই এটা সুন্দৰ ৰূপ দিছিল তেনেকুৱা নহয়, অসমীয়া জাতি গঠন কৰি, অসমীয়া পৰিচয় সৃষ্টি কৰি অসমখনক পৃথিৱীৰ ভিতৰত জিলিকাই ৰখাৰ মূল পদক্ষেপ চুকাফাৰ দিনতে আৰম্ভ হৈছিল। তেখেতৰ যি সম্প্ৰীতিৰ আদৰ্শ, তেখেতৰ সকলোৰে লগত মিলি এটা নতুন জাতি গঢ়ি সেই জাতিক আগুৱাই লৈ যোৱাৰ যি আদৰ্শ, সেই আদৰ্শৰে আমি আগুৱাই যাম। আৰু যিসকল আমাৰ পূৰ্বপুৰুষ ইতিমধ্যে পৃথিৱীৰ পৰা বিদায় ল'লে, টাই আহোমৰ বিশ্বাস অনুসৰি তেওঁলোকে পুনৰ জন্ম গ্ৰহণ নকৰে, বৰঞ্চ 7খন স্বৰ্গৰ কোনোবা এখন স্বৰ্গত তেওঁলোকে বাস কৰে। দেৱত্ব প্ৰাপ্তি হৈ বাস কৰা স্বৰ্গৰ পৰাই আমাক তেখেতসকলে আশীৰ্বাদ দিয়ক, এখন সুন্দৰ পৃথিৱীত সকলোৱে মিলিজুলি সুন্দৰভাৱে যাতে বাস কৰিব পাৰোঁ, সৰুপথাৰখন যাতে নতুন ৰূপত সুন্দৰভাৱে আগবাঢ়িব পাৰোঁ আৰু সকলোৱে খুব সুখেৰে শান্তিৰে বাস কৰক, তাকে মই স্বৰ্গত বাস কৰা পূৰ্বপুৰুষসকলৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।